আপোনাৰ যি কামনা থাকে সেই কামনাই পূৰ্ণ হ'ব। মুঠতে হাতত লিখি শুই যাওক, যি আগতে হোৱা নাছিল এতিয়া হ'বলৈ ধৰিব। গতিকে বন্ধুসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে থাকক, সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক। বন্ধুসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু কমেণ্টত লিখক জয় মা মহালক্ষ্মী। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত আলোচনা কৰিম, যদিহে আপুনি কোনো মনৰ কামনা পূৰ্ণ কৰিব বিচাৰে তেন্তে এই ক্ষেত্ৰত হাতৰ তলুৱাত লিখি ৰাখক মনৰ কামনা। ঠিক এইদৰে আৰু এই উপায় বা ক্ৰিয়াটি আপুনি কমচে কম 3 দিন কৰিব লাগিব। আৰু ইয়াৰ পাছতেই আপোনাৰ যি মনৰ কামনা সেয়া পূৰ্ণ হৈ উঠিবলৈ আৰম্ভণি কৰিব আৰু সেয়া আপুনি নিজেই দেখা পাব। আপোনাৰ মনৰ কামনা পূৰ্ণ হ'ব। কিন্তু বন্ধু বান্ধৱীসকল, ইয়াৰ বাবে হাতৰ তলুৱাত কিয়? কাৰণ আমাৰ যি হাত, এই হাতৰ লগত শুক্ৰ, গুৰু আৰু গ্ৰহৰ সম্বন্ধ ৰৈছে। আমাৰ হাতৰ ৰেখাই আমাৰ ভৱিষ্যত বৰ্তমানৰ বিষয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও আমাৰ হাতত মা লক্ষ্মী, ভগৱান বিষ্ণু ও সৰস্বতী মাৰ বাস মানা হয়। গতিকে এই উপায়টি কৰা বহুতো প্ৰভাৱশালী হ'ব। গতিকে জানিম কিদৰে আৰু কেনেকৈ এই উপায়টি কৰিব। সেয়েহে সকলোবোৰ বিষয়ে বিস্তাৰিত জানিবৰ বাবে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। এতিয়া আহক মূল পৰ্বলৈ। ইয়াৰ বাবে আপুনি ৰাতিপুৱা উঠি 2 হাতৰ তলুৱাৰ ফালে চাব। যদিহে ৰাতিপুৱাৰ ভাগত উঠিয়েই আপুনি অন্য কোনো কাম নকৰাৰ আগত প্ৰথমে হাতৰ 2 তলুৱাৰ ফালে চায়, তেন্তে মা লক্ষ্মী, ভগৱান বিষ্ণু ও সৰস্বতী দেৱীৰ আশীৰ্বাদ লাভ কৰিব আৰু দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। গতিকে তেওঁলোকৰ আশীৰ্বাদ ৰূপত পুৱা উঠি প্ৰথমেই 2 হাতৰ তলুৱাৰ ফালে চাব আৰু 2খন হাতেৰেই গোটেই মুখত বোলাই দিব। এই উপায়টো আপুনি যিকোনো দিনৰ পৰাই আৰম্ভ কৰিব পাৰে আৰু 3 দিন একেৰাহে কৰিব লাগিব। আৰু ইয়াৰ বাবে আপুনি এটা নীলা ৰঙৰ কলম ল'ব। ইয়াৰ পাছত বাওঁ হাততেই হওক বা সোঁ হাততেই হওক, কিন্তু সকলোতকৈ প্ৰথমেই অৰ্থাৎ আপুনি মনৰ কামনা লিখাৰ আগত হাতৰ তলুৱাৰ ওপৰৰ ভাগত এটা স্বস্তিক চিহ্ন অংকন কৰি ল'ব। কাৰণ এই স্বস্তিক চিহ্নক বহুতো শুভ চিহ্ন হিচাপে মানা হয়। কোৱা হয় যে যি ঠাইত স্বস্তিক চিহ্নৰ আকৃতি থাকে সেই ঠাইলৈ সুখ সমৃদ্ধি আহিবলৈ আৰম্ভণি কৰে, সেই ঠাইলৈ আয় উন্নতি আহিবলৈ ধৰে, পজিটিভিটি আহিবলৈ ধৰে। গতিকে স্বস্তিক চিহ্নক বহুতো প্ৰভাৱশালী মানা হয়। যদিহে কোনো মনৰ কামনা লিখিব বিচাৰে তেন্তে প্ৰথমেই আপুনি স্বস্তিক চিহ্ন অংকন কৰি ল'ব। যেনে যদি কোনো নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেন্তে স্বস্তিক চিহ্নক অংকন কৰাটোক বহুতো প্ৰভাৱশালী মানা হয়। ঠিক সেইদৰে যদি কোনো মনৰ কামনা পূৰ্ণ হোৱাটো বিচাৰে তেন্তে এই ক্ষেত্ৰত সৰুকৈ এটা স্বস্তিক চিহ্ন আপুনি হাতৰ তলুৱাৰ ওপৰৰ ফালে অংকন কৰি ল'ব। ইয়াৰ পাছত আপোনাৰ যি কামনা আছে সেয়া যিকোনো ভাষাতেই লিখিব পাৰে। যেনে ঘৰ বিচাৰে বা মোক এটা ঘৰ দৰকাৰ, যদি লাভ লাইফত কিবা বিচাৰিছে, ভালপোৱা বিচাৰিছে, প্ৰেম বিচাৰিছে, ইয়াক সৰুকৈ লিখি দিব আপুনি অংকন কৰি ৰখা স্বস্তিক চিহ্নটোৰ তলত। আৰু এই কামটো কৰিব ৰাতি শুবলৈ যোৱাৰ আগত। আৰু যেতিয়াই ৰাতিপুৱা উঠিব আপুনি যি মনৰ কামনা লিখিছিল, আপুনি যি স্বস্তিক চিহ্ন অংকন কৰিছিল, সেয়া আপুনি ৰাতি শুবলৈ যোৱাৰ আগত কৰি কোনো আৰু বেলেগ কাম নকৰাকৈ চিধা শুই দিব লাগিব। ইয়াৰ পাছত ৰাতিপুৱা উঠিয়েই প্ৰথমেই সেই 2 হাতৰ তলুৱাৰ ফালে চাব য'ত আপোনাৰ মনৰ কামনা স্বস্তিক চিহ্ন অংকন কৰা আছিল। সেই হাতলৈ আপুনি চাব য'ত দেৱ দেৱীৰ বাস মানা হৈছে। ঠিক সেইদৰে 2 হাতৰ তলুৱাৰ ফালে চাই আপোনাৰ যি মনৰ কামনা লিখা আছিল
তাক আপুনি 3 বাৰ পঢ়িব। ইয়াৰ পাছত 2খন হাত আপুনি মুখত বুলাই দিব, অৰ্থাৎ আপুনি তাৰ আশীৰ্বাদ লৈছে, তাৰ পজিটিভিটিক আপুনি নিজৰ মাজত গ্ৰহণ কৰিছে। এই উপায়টিৰ মাধ্যমত আপোনাৰ দিনৰ আৰম্ভণি ভাল হ'ব, মনৰ কামনাও পূৰ্ণ হ'ব। আৰু এই উপায়টি কৰিব লাগিব 3 দিন। ফলত দেৱ-দেৱীৰ বিশেষ কৃপা আপুনি লাভ কৰিব। মনৰ ইচ্ছা আপোনাৰ খুব সোনকালেই পূৰ্ণ হৈ উঠিব। মনত ৰাখিব, ৰাতি শুবলৈ যোৱাৰ আগত আপোনাৰ হাতৰ তলুৱাৰ ওপৰৰ ভাগত সৰুকৈ এটা স্বস্তিক চিহ্ন অংকন কৰি ল'ব আৰু তলত আপুনি সৰুকৈ আপোনাৰ মনৰ কামনা লিখিব। আৰু ইয়াৰ পাছত আপুনি চিধা একো কাম নকৰাকৈ শুই দিব। আৰু ৰাতিপুৱাৰ ভাগত উঠিয়েই প্ৰথমেই আপুনি আপোনাৰ 2 হাতৰ তলুৱাৰ ফালে চাব আৰু ইয়াৰ পাছত আপোনাৰ মুখত 2খন হাত বুলাই দিব। অৰ্থাৎ এই উপায়টিৰ মাধ্যমত আপুনি দেৱ-দেৱীৰ আশীৰ্বাদ লাভ কৰিব। তেওঁলোকৰ আশীৰ্বাদত আপোনাৰ সকলো মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ হৈ উঠিব। গতিকে সম্পূৰ্ণ ভক্তি আৰু নিষ্ঠাৰ সহিত এই উপায়টি আপুনি কৰি চাওক। নিশ্চিতভাৱে আহিব লগা সময়ত আপুনি ইয়াৰ শুভ ফল অৱশ্যেই লাভ কৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানতেই ৰাখিছোঁ। যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত শুদ্ধ মনে এবাৰ লিখক জয় মা মহালক্ষ্মী। আৰু ভিডিঅ'টি আপুনি যদি পাৰে আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভিডিঅ'টিৰ মাধ্যমত তেওঁলোকো উপকৃত হ'ব পাৰে। শেষত পৰমেশ্বৰ ভগৱানৰ কৃপাত যাতে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰ কামনা কৰি আজিলৈ এৰিছোঁ। পুনৰ আকৌ লগ পোৱা হ'ব। ধন্যবাদ।